সময় যেতিয়া হলনি হৈ যায় তেতিয়া সকলোবোৰ চেঞ্জ হৈ পৰে কিয়নো সময় সদায় একে হৈ নাথাকে সেই কাৰণে ভাল সময় যেতিয়া হয় কেতিয়াও অহংকাৰ নকৰিব বেয়া সময় চলি থাকিলে ধৈৰ্য ধৰি থাকিব ওম নমঃ শিৱায় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ আকৌ আপোনালোকক আদৰিছো আমাৰ এই ইউটিউব চেনেলটোত মেঘৰাখীৰ ভিডিও আছে কিন্তু এই মেঘৰাখীৰ ভিডিওটো সবতকৈ স্পেশাল হ'বলৈ গৈ আছে আজি এই বিশেষ ভিডিওটো আমি আলোচনা কৰিব গৈ আছো আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ আৰু আপোনাৰ গোপন ৰহস্য স্বভাৱ ভাগ্য এই ভিডিওটো হৈ সম্পূৰ্ণকৈ চালে আপুনি নিজকে নিজে চিনি পাব মই আপোনাৰ ভালৰ কাৰণে এই ভিডিওটো বনাইছো অৱশ্য আপুনি নিজক জনাৰ প্ৰয়োজন আছে তেতিয়াহে আপোনাৰ ভাল হ'ব আৰু আপোনাৰ ভাল হলে আপোনাৰ ফ্যামিলিৰ ভাল হ'ব আৰু ফ্যামিলিৰ উন্নতি হলে সমাজৰ ভাল হ'ব সমাজৰ ভাল হলে আমাৰ দেশখনৰ উন্নতি হ'ব আৰু এই ভিডিওটোৰ মাজত কম গোপন ৰহস্য আৰু বিশেষ টিপস কম যেটো টিপসৰ জৰিয়তে আপুনি জীৱনটোত কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপুনি সাহস প্ৰেৰণা শক্তিশালী পাব কিছুমান নেগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ আপুনি পজিটিভ চিন্তা চৰ্চা লৈ কেনে আপুনি আগবাঢ়িবলৈ পাৰিব হেহে ভিডিওটো সম্পূৰ্ণকৈ চাওক আপোনাৰ 1 মিনিট সময় আপোনাৰ জীৱনটো সলনি কৰিবলৈ গৈ আছে তেনেহলে প্ৰিয় দৰ্শক আহকচোন আমি ভিডিওটোৰ মাজেৰে গতি কৰো মেঘৰাখী হৈছে 12 ৰাশিৰ ভিতৰত প্ৰথম ৰাশি এক শক্তিশালী ৰাশি মেঘৰাখী অধিপতি গ্ৰহ হৈছে মঙ্গল মেঘৰাখী অগ্নিতন্ত্ৰ ৰাশি এক শক্তিশালী ৰাশি মেঘৰাশি মানুহ অতি সহজ সৰল আৰু সাহসী হোৱাৰ লগতে খংটো এওঁলোকৰ জলদি উঠে আৰু মাথাটো অলপতে গৰম হৈ পৰে 12 জন ব্যক্তিৰ মাজত আপুনি এজনক সিলেকশন কৰিবলৈ যদি দিয়া হয় তেনেহলে আপুনি কাক সিলেকশন কৰিব যে এজন লিডাৰক সিলেকশন কৰিব সিলেকশন কৰি আপুনি তাক মাতি আনিব এজনে কৰিব যাৰ নেকি আপোনাৰ কমিউনিকেশন স্কিল আছে আপোনাৰ একাগ্ৰতা আছে শক্তি আছে ভোগ আছে ট্যালেন্টাৰ হয় তাক লিডাৰ আপুনি বাছি এজনক ব্যক্তিক সিলেকশন কৰিব ঠিক তেনেদৰে 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি এক শক্তিশালী ৰাশি এওঁলোকৰ মাথাটো জলদি গৰম হৈ পৰা দেখা পোৱা যায় আপুনি অলপ বেলেগ হয় প্ৰথমে মেঘ ৰাশি মানুহৰ আপোনাৰ এটিটিউড থকা বুলি ভাবে মানুহে আপোনাৰ এটিটিউড থকা বুলি ভাবে কিন্তু আপোনাৰ এটিটিউডটো পজিটিভ এটিটিউড হয় এই পজিটিভ এটিটিউড মানুহৰ প্ৰত্যেকটো মানুহকে লাগে বেয়া এটিটিউড থকাটো বেয়া হয় হে পজিটিভ এটিটিউড মেঘৰাশি মানুহৰ তাত দেখা পোৱা যায় এওঁলোকে জন্মৰ পৰা এটা জায়গাতে থাকিবলৈ বিচাৰে এটা লোকেশনতে থাকিবলৈ বিচাৰে কিন্তু মাঝে মাঝে এওঁলোকৰ নাম্বাৰ চেঞ্জ হৈ যায় এওঁলোক চঞ্চল হোৱাও দেখা পোৱা যায় কিছু কিছু ক্ষেত্ৰত একো কামতে এওঁলোকে স্যাটিসফাই নহয় শান্তি নহয় এটা কাম যদি কৰি উঠি আকৌ নেক্সট কামটো কৰিবলৈ এওঁলোকে আগ্ৰহ থাকে এওঁলোকৰ মনৰ মাজত সিদ্ধান্ত লয় এতিয়া আমি জানিম যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেইটামান ৰহস্য আৰু সিক্ৰেট এখিনিতে আপোনালোকক কম যে আপোনালোকৰ বৰ্তমান অসমীয়া নতুন বছৰৰ ৰাশিফল আৰু বছৰটোৰ ৰাশিফল ইতিমধ্যে আমি প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে ভিজিট কৰিব পাৰে প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিওটোৰ মাজেৰে আকৌ আগবাঢ়ি যাওঁ কম বেছি পৰিমাণে মেঘ ৰাশি লোকে আনক ডমিনেট কৰিবলৈ বিচাৰে মই ভাল অৰ্থতে কৈছো আপুনি চিন্তা নকৰিলেও 100% ৰাইট মেঘ ৰাশি লোকৰ সকলৰ হাতত গুপ্ত ধন থাকে তেওঁলোকৰ এটাটো স্বীকাৰ নকৰে কিন্তু এই কথাটো এটাও স্বীকাৰ নকৰে মানি থাকে এওঁলোকৰ 100% এইটো গুণ ভাল ভগৱানে দিছে আপোনালোকক দৰকাৰ আহিব ভালদৰে থৈ দিব আৰু এটা কথা কম যেটো আপোনাৰ শুনিলে গাৰলুম থিয় হৈ যাব পাৰে হেহে ভিডিওটো চাওক ৰাশি লোকসকলৰ তেওঁলোকৰ বয়সতকে 15 বছৰ তলৰ বা 15 বছৰ মাজৰ এইখিনি সময়ছোৱাত ৰিলেশনশিপৰ বিপৰীত লিংগৰ লগত সম্পৰ্ক বান খায় এওঁলোকে ৰিলেশনৰ প্ৰতি আকৰ্ষিত হয় সৰু বা ডাঙৰ মানুহৰ লগত ফিজিক্যাল হোৱাও দেখা পোৱা যায় 100% ৰাইট আপোনালোকক
চাই নিজকে নিজে আপুনি জানিব দেখিব মই কোন অন্তিমটো ৰহস্যৰ বহুত গোপন আৰু আশা লৈ অন্তিমটো আশা লৈ এওঁলোকৰ মৃত্যু হয় বহুতো ৰহস্য লুকাই থাকে তাৰ পিছত এওঁলোকৰ মৃত্যু হয় এবাৰ আমি জানি লম মেঘৰাশিৰ গোপন ক্ষমতা আৰু বুদ্ধি মেঘৰাশি মানুহে যিকোনো নতুন আইডিয়া জন্ম দিব পাৰে তেওঁলোকৰ অন্তৰ্দৃষ্টি শক্তিশালী খুবেই ভাল ভাল বেয়া মানুহৰ জীৱনত দুটাই আহে এবাৰ নহয় এবাৰ বাট মেঘৰাশিয়ে যেতিয়া বেয়া দিন চলি থাকে তেতিয়া যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চলিব পাৰে তেওঁলোকে মনৰ পৰা যি সিদ্ধান্ত লয় মানুহে বেয়া বুলি ভাবিলেও হেতুৱে তেওঁলোকে সফল কৰি সাকসেস হ'বলৈ সিদ্ধান্ত লয় আৰু সাকসেস হ'ব পাৰে তাতে এওঁলোকৰ হাতত মানি ধন টকা পইচাৰ আহে বাট খৰচো হয় ঠিক তেনেদৰে মিছা কৈছো যদি আপোনালোকে লিখি ৰাখক 25-26 বছৰ বয়সত সময়ছোৱাত এওঁলোকে সেভিং কৰিব নোৱাৰে কিন্তু খৰচ হৈ যায় যিখিনি আয়ত্ত কৰে খিনি টকা পইচা খৰচ হৈ যায় হেয়া 26 বছৰৰ বয়সৰ পাছত কিন্তু এওঁলোকৰ ষ্টেবল হয় ইনকামটো এওঁলোকে বহুত ফুৰিব বিচাৰে লং জাৰ্নিং ট্ৰেভেল কৰি কেনে খুবেই ভাল পায় বাট শিক্ষাৰ ক্ষেত্ৰত পঢ়াশুনাৰ ক্ষেত্ৰত এক্সামৰ অহাৰ দুদিন আগতে এওঁলোকে কিন্তু ক্লিয়াৰ কৰি দিয়ে বেলেগ 11টা ৰাখি বা বেলেগ মানুহে 6 মাহ এবছৰৰ পৰা জিটো ষ্ট্ৰেটেজি কৰি কেনে পঢ়ি থাকে কিন্তু এওঁলোকে এবাৰ যদি দুদিনৰ এক্সামটো কালি আছে ধৰি লৈছো 15 তাৰিখে আছে এওঁলোকে 10 তাৰিখৰ আগৰ পৰা পঢ়া আৰম্ভণি কৰিব পঢ়া আৰম্ভণি কৰিয়ে যিয়ে নেকি 6 মাহ 3 মাহ ধৰি পঢ়ি আছে যিখিনি আয়ত্ত কৰিছে নম্বৰ পাইছে কিন্তু এওঁলোকে 4-5 দিনে এক্সাম অহাৰ আগদিনাৰ পৰা পঢ়িয়ে এওঁলোকে কিন্তু সেইখিনি নম্বৰ পোৱাৰ ক্ষমতা আছে কিন্তু এওঁলোকৰ মাজত এই গুণ দেখা পোৱা যায় যিমান কলে এওঁলোকে কিন্তু আগতে নপঢ়ে কিন্তু এক্সাম অহাৰ আগে পঢ়ি একেবাৰে হজম কৰি দিয়ে কিন্তু লাষ্ট একে নম্বৰ পাই যায় এওঁলোকৰ ব্ৰেইনটো বহুতেই ষ্ট্ৰং হয় এওঁলোকে নিজৰ ইচ্ছা অনুযায়ী পঢ়া শুনা কৰি ভাল পায় মেঘৰাশিৰ মানুহে অন্তৰখন খুবেই সাফা হয় আৰু অলপ সিধাও হয় এওঁলোকে কিন্তু মেঘৰাশিৰ সাকসেস হ'বলৈ বিচাৰে পুলিশ সেনা বাহিনীত জয়েন হ'ব ইচ্ছা কিন্তু এওঁলোকৰ ৰাজনীতিকৰ ক্ষেত্ৰতো কিন্তু ভাল ফলাফল দেখা পোৱা যায় কিন্তু এওঁলোকৰ মাজত আৰু লাভ ৰিলেশনশ্বিপৰ প্ৰেমৰ ভাল পোৱাৰ ক্ষেত্ৰত প্ৰেম বিফল হয় কিন্তু এওঁলোকৰ যথেষ্ট প্ৰেমত কিন্তু দুখ পায় দুখ কষ্ট পায় ভাল পোৱাৰ ক্ষেত্ৰত দায়িত্বশীল হলেও কিন্তু লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বেকআপ হৈ যায় কিন্তু আমি দেখিছো মেঘৰাশিৰ কিছুমান ক্ষেত্ৰত গুপ্ত সম্পৰ্কৰ লগত জড়িত হোৱা দেখা যায় খাপ খোৱা দেখা যায় হেবোৰৰ পৰা আতৰি কেনে আপুনি নিজকে পজিটিভ ৰাখি কেনে নিজক ভাল পাই কেনে আৰু মাৰ কথাৰ লগত মাল লগত নিজে চলি কেনে আগবাঢ়ি যাবলৈ চেষ্টা কৰক যথেষ্ট কিন্তু আপুনি আগবাঢ়ি যাবলৈ পাৰিব সকলো মানুহৰে জীৱনত দুখ সুখ দুখ থাকে আজি এই ভিডিঅ'টোত যিখিনি কথা কলো এই গুণখিনি ভগৱানে দিছে কিন্তু আপোনালোকক জাস্ট মই আপোনালোকক শেয়াৰ কৰিছো আপুনি নিজক নিজে জনাৰ প্ৰয়োজন আছে দুদিমানৰ কাৰণে হলেও আপুনি নিজক চেঞ্জ কৰিবলৈ চেষ্টা কৰক সময় নিজৰ যিকোনো সময়ৰ ক্ষেত্ৰত আপুনি খংটো নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব তেনেহলে আপুনি যিকোনো ক্ষেত্ৰতে আপুনি সাকসেস হ'বলৈ পাৰিব খংটো নিয়ন্ত্ৰণ কৰি কন্ট্ৰোল কৰি চলিব সকলো সময়তে নিজৰ মগজুটো ঠাণ্ডা কৰিব লাগিব জীৱনত সকলো বাধা আঁতৰি যাব তেনে কৰিলে মই এটা উপায় দিম এই ভিডিঅটো সমাপ্ত কৰিব কাৰণে গৈ আছে এই ভিডিঅ দুটাই লাষ্টত উপায় দিম এই দুটা যদি উপায় কৰিব পাৰে না আপুনি জীৱনত বহুতো আগুৱাই যাব পাৰিব আপুনি দুখ কষ্টবোৰ আঁতৰি যাব আপোনালোক মেঘৰাশিৰ জাতক জাতিকা পুৰুষ মহিলাৰ জীৱন নাম্বাৰ 1 যিমান পাৰে মাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব মাৰ সকলো কথা শুনিব বেনিফিট হ'ব মেঘৰাশিৰ লোকসকলে হনুমান মন্দিৰত যাব আৰু হনুমানৰ ভৰিত দুপাত জবা ফুল দিব পাৰিলে অত্যন্ত শুভ হ'ব আৰু মঙ্গলবাৰে উপাস থাকিবলৈ চেষ্টা কৰিব পাৰিলে আপোনাৰ কাৰণে ভাল হ'ব এইখিনি কাম কৰক এই দুটা উপায় কৰক আপোনাৰ যথেষ্ট ভাল হ'ব প্ৰিয় দৰ্শক তেনেহলে আমি আজি এই অন্তিমটো বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি এই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল ধন্যবাদ